গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ব্ৰহ্মাণ্ডে সঁচাকৈ সংকেত দিয়েনে। বন্ধুসকল, মোৰ এই অদ্ভুত সংসাৰলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, মোৰ এই অদ্ভুত সংসাৰ এটা কাৰণেই কৈছোঁ, কাৰণ মই এই পেজৰ দ্বাৰা মই এটা বিষয়ে আলোচনা কৰোঁ, এটা বিষয়ে কওঁ, সেয়া হৈছে ইউনিভাৰ্ছৰ কথা, ব্ৰহ্মাণ্ডৰ কথা। ঠিক আছে, ল অফ এট্ৰেকশ্যন, আকৰ্ষণৰ নিয়ম, এইবিলাকৰ বিষয়ে আলোচনা কৰোঁ। ঠিক আছে, তো এইবিলাক বিষয়ে যেতিয়া আলোচনা কৰি থাকোঁ নহয়, বহুতে ভাবে যে এইজন পগলা হ'ল, মোক হয়তো বহুত মানুহে পাগল বুলিও ভাবিব পাৰে। ঠিক আছে, কিন্তু বন্ধুসকল, এই যে আমি কথাবিলাক পাতোঁ নহয়, এই বিষয়ে যে আলোচনা কৰোঁ, এইটো অট'মেটিকলি আমি নিজে নিজে কথা নাপাতোঁ, বা নিজে নিজে এটা বিষয়বস্তু লৈ পেলাই আমি কথা নাপাতোঁ। এইটো এটা ঈশ্বৰৰ সংকেত হয়, এটা ঈশ্বৰৰ আশীৰ্বাদ হয়। ভগৱানে সেই পথত আমাক অট'মেটিকলি লৈ যায়। আমি কেতিয়াও নিজেই ব্ৰহ্মাণ্ডৰ ওচৰত বা ইউনিভাৰ্ছৰ বিষয়ে আমি আলোচনাও কৰিব নোৱাৰোঁ। আমি মন্দিৰত বা নামঘৰত আমি ইচ্ছাকৃতভাৱে যাব নোৱাৰোঁ যেতিয়ালৈকে ইউনিভাৰ্ছৰ ব্ৰহ্মাণ্ডৰ সংকেত নাহে, যেতিয়ালৈকে নিমন্ত্ৰণ নাহে। ঠিক আছে, আমি কোনোবা এখন বিয়াত নমতাকৈ যাব পাৰিম জানো? কেতিয়াও নোৱাৰোঁ। বিয়াখনত আমাক নিমন্ত্ৰণ কৰিব লাগিব, বা কোনোবা বাৰ্থডে পাৰ্টিত আমাক নিমন্ত্ৰণ কৰিলেহে আমি যাব পাৰিম। ঠিক তেনেকৈ ইউনিভাৰ্ছে বা ব্ৰহ্মাণ্ডে, ঈশ্বৰে আমাক যেতিয়ালৈকে নিমন্ত্ৰণ নকৰে নহয়, তেতিয়ালৈকে আমি নামঘৰত যাব নোৱাৰোঁ, মন্দিৰত যাব নোৱাৰোঁ, মছজিদত যাব নোৱাৰোঁ, হয়নে? আমি ক'তো যাব নোৱাৰোঁ। আৰু যেতিয়া ঈশ্বৰৰ ইচ্ছা হ'ব, আমাক অট'মেটিকলি তালৈ নিমন্ত্ৰণ আহিব, আমাক সংকেত আহিব। আমাৰ মনটোত অট'মেটিকলি আমাৰ এনেকুৱা ভাৱনা আহিব, নামঘৰত যাব লাগে, মন্দিৰত যাব লাগে। ঠিক আছে, তো আমাৰ সেই তেনেকেই আমি যে ঘপকৈ কেতিয়াবা মনত পৰে নাই নামঘৰলৈ যাব লাগে, মন্দিৰলৈ যাব লাগে, এই যে ভাৱনা আহি যায় নহয়, সেই ভাৱনা আমাৰ নিজে নিজে নাহে, আমাক সংকেত দিয়ে, ব্ৰহ্মাণ্ডে সংকেত দিয়ে। তো মোৰ আজি বিষয়বস্তু সেইটোৱে হৈছে যে ব্ৰহ্মাণ্ডে সঁচাকৈ সংকেত দিয়েনে? সঁচাকৈ দিয়ে বন্ধুসকল। আজি যে মই এই ভিডিঅ'টো বনাই আছোঁ ন বন্ধুসকল, মই এনেই বনাব নোৱাৰোঁ। এনেই মই সাজি মেলি কিবা এটা বিষয়বস্তু লৈ পেলাই মই ব্ৰহ্মাণ্ডৰ বিষয়ে, ইউনিভাৰ্ছৰ বিষয়ে মই ভিডিঅ' কেতিয়াও বনাব নোৱাৰিলোহেঁতেন, যদিহে ঈশ্বৰৰ আজ্ঞা নহ'লেহেঁতেন, ব্ৰহ্মাণ্ডৰ আজ্ঞা নহ'লেহেঁতেন। ব্ৰহ্মাণ্ডৰ আজ্ঞাৰ অনুসাৰে মই এই ভিডিঅ' বনাই আছোঁ। বন্ধুসকল, মই এই বস্তুটো নিজে নিজে উপলব্ধি কৰোঁ। ঠিক আছে, মই নিজৰ ৱাইফকে, নিজৰ পত্নীক মই ব্ৰহ্মাণ্ডৰ বিষয়ে কওঁ, কেতিয়াবা ইউনিভাৰ্ছৰ কথা কওঁ, যে তুমি এইবিলাক বুজি পাব লাগে। ঠিক আছে, তুমি এনেকৈ কৰিব লাগে, তুমি এনেকৈ কৰিব লাগে। তো তাই সেইখিনি নিয়ম পালন নকৰে, আৰু নিয়ম পালন নকৰি পেলাই তাই খং কৰে। আৰু তেতিয়া মোৰ প্ৰথম কি হৈছিল, তাইৰ ওপৰত মোক খং উঠিছিলে। কিন্তু এতিয়া গম পাইছোঁ যে যেতিয়ালৈকে আমাক ভগৱানে সেইকণ শক্তি নিদিয়ে, বুজিব পৰা সেইকণ শক্তি যেতিয়ালৈকে নিদিয়ে, তেতিয়ালৈকে আমি বুজিব নোৱাৰিম যে ব্ৰহ্মাণ্ড কি হয়, ঈশ্বৰ কি হয়। আৰু সেই ব্ৰহ্মাণ্ডে আমাক সেই শক্তিকণ, সেই সংকেতটো দিব লাগিব, সেই আজ্ঞাকণ, সেই পাৰ্মিশ্যনটো দিব লাগিব যে তুমি মোৰ কথা পাতা, মোৰ বিষয়ে জানা, তেতিয়াহে আমি আহিব পাৰিম। বন্ধুসকল, সেইটো 98% মানুহৰ ভাগ্যত নাথাকে, কাৰণ 98% মানুহে ভৌতিক জীৱনক লৈ পেলাই ব্যস্ত হৈ যায়। আৰু ভৌতিক জীৱনক লৈ পেলাই ব্যস্ত হৈ পেলাই কি হয়, আনৰ প্ৰতি বেয়া ভাৱ, আনৰ প্ৰতি হিংসা ভাৱ, মোক এইটো লাগে, মোক সেইটো লাগে। ঠিক আছে, বহুত ধৰণৰ কিছুমান মায়া মোহত আবদ্ধ হৈ পেলাই 98% মানুহে পাহৰি পেলাই যে মই কোন, মোৰ উদ্দেশ্য কি, মই এই পৃথিৱীত অহাৰ উদ্দেশ্য কি, সেই সকলোখিনি পাহৰি পেলোৱাৰ পিছত মাত্ৰ এটাই জানে যে ঈশ্বৰ আছে, মন্দিৰ আছে, নামঘৰ আছে, সেৱা কৰিব লাগে, প্ৰাৰ্থনা কৰিব লাগে, চাকি বন্তি জ্বলাব লাগে, সেয়া জানে। কিন্তু সম্পূৰ্ণৰূপে বিশ্বাস নকৰে যে সঁচাকৈ ভগৱান আছে, সঁচাকৈ ব্ৰহ্মাণ্ড আছে। যদি বিশ্বাস কৰিলেহেঁতেন, তেতিয়াহ'লে ব্ৰহ্মাণ্ডে যেনেকৈ নিয়ম পালন কৰিছে, নিয়ম পাতি দিছে নহয়, সেই নিয়ম মতে কাম কৰিলেহেঁতেন। আমি কেতিয়াও কাকো হিংসা নকৰিলোহেঁতেন, কেতিয়াও কাকো বেয়া ভাৱনাৰে নাচালোহেঁতেন, কাৰো প্ৰতি বেয়া ভাৱ নাৰাখিলোহেঁতেন, হয়নে? আমি কেতিয়াও কাৰো বস্তু কাঢ়ি খাব নগলোহেঁতেন।
ঠিক আছে, এইটো মোক লাগে, এইটো মোক লাগে, তেনেকুৱা ভাৱ আমাৰ নহ'লহেঁতেন, হিংসা ভাৱ জন্ম নহ'লহেঁতেন। আমাৰ হিংসা ভাৱ বা এনেকুৱা ধৰণৰ বেয়া চিন্তাধাৰা, নিগেটিভ চিন্তাধাৰাবিলাক আমাৰ মনলৈ আহে কিয়? কাৰণ এটা কাৰণে যে আমি সম্পূৰ্ণৰূপে ব্ৰহ্মাণ্ডক বিশ্বাস নকৰোঁ। আমি যদি ব্ৰহ্মাণ্ডক বিশ্বাস কৰিলোহেঁতেন নহয়, তেতিয়াহ'লে সেইবিলাক বস্তুত আমি গুৰুত্ব নিদিলোহেঁতেন, হয়নে? বন্ধুসকল, বিশ্বাস কৰক, যেতিয়াৰ পৰাই মই ব্ৰহ্মাণ্ডৰ কথা ভাবিছোঁ, যেতিয়াৰ পৰাই ইউনিভাৰ্চৰ কথা চিন্তা কৰিব লৈছোঁ নহয়, তেতিয়াৰ পৰাই মই কাকবা যদি বেছিকৈ 20 টকা দি দিছোঁ নহয়, তাক মই খুজি নিযাওঁ। কোনোবাই যদি মোক পইচা দিবলগীয়া আছে, দিম বুলি কৈ পেলাই ফাঁকি দি পেলাই গুচি গ'ল, মই সেই বস্তু আৰু দুনাই নোখোজো। কাৰণ সেইটো মই জানো যে সেইটো হয়তো মই পাবলগীয়া নাছিলে, সেইকাৰণে তেওঁ মোৰ পৰা গুচি গ'ল, বা তেওঁ যে মোক ঠগিলোঁ বুলি ভাবিছে, সেইটো তেওঁ ভুল ভাবি আছে। তেওঁ ক'ৰবাৰ পৰা এইটো ঠগ খাই যাব, সেইটো গমেই নাপাব। ঠিক আছে, তো এই যিবিলাক চিষ্টেম, নিয়ম, সেই নিয়মবিলাক মই কেতিয়াৰ পৰা জানিব লৈছোঁ, যেতিয়া ব্ৰহ্মাণ্ডৰ লগত মই কানেক্ট হৈছোঁ, হয়নে? তো ব্ৰহ্মাণ্ডৰ লগত কানেক্ট হ'বৰ কাৰণে আমি নিজে নিজে কানেক্ট হ'ব নোৱাৰোঁ, আমাক সংকেত দিব, ঈশ্বৰে সংকেত দিব। আমাৰ ভাৱনাত মানে অট'মেটিকলি ভাৱ আহিব যে এইটো বেয়া, এইটো ভাল, ঠিক আছে, এইবিলাক সংকেত। ঠিক আছে, যেতিয়াৰ পৰা আমাৰ ব্ৰহ্মাণ্ডৰ বা ইউনিভাৰ্চৰ, ঈশ্বৰৰ বস্তুবিলাকৰ ওপৰত মই ষ্টাডি কৰিব লৈছোঁ, অধ্যয়ন কৰিব লৈছোঁ নহয়, তেতিয়া মই নিজে নিজে উপলব্ধি কৰিছোঁ যে মই কিবা এটা যদি ভুল কাম কৰিবলৈ যাওঁ নহয়, তেতিয়া অট'মেটিকলি মোৰ পৰা ভিতৰৰ পৰা এটা ভাৱ উৎপন্ন হয়, এইটো বেয়া হৈছে, এইটো ভুল হৈছে। আজি অলপ দিনৰ আগতে মই মোৰ নিজৰ ভাৱনা কওঁ যে মই য'ৰ পৰা মানে বস্তু খাই থাকোঁ বাকীকে, ঠিক আছে, দোকান এখনৰ পৰা, তো দোকানখনক মই সুধিলোঁ যে কিমান হ'ল এই মাহৰ, তেতিয়া ক'লে ইমানটো হ'ল। তেতিয়া মোৰ অলপ মনতে সন্দেহ ভাৱ উৎপন্ন হৈছিলে যে ইমান বেছি কেনেকৈ হৈ যায়। তাৰপিছত মনত পটককৈ অট'মেটিকলি ভাৱনা আহিলে যে এইটো ভুল, এই ভাৱটো ভুল হৈছে। যদি বেছিকৈ লৈছে তো আমাৰ পাপৰ অংশ গৈছে। আমি যি বেয়া কৰ্ম কৰি পেলাই যি অৰ্জন কৰিছিলোঁ পইচা, তাৰ অংশ গৈছে বুলি ধৰিলোঁ। তো ভাৱনাটো মোৰ তেনেকুৱা আহিলে। ঠিক আছে, সেই ভাৱনাটো যে মোৰ আহিছে নহয়, সেই সংকেতটো হৈছে ঈশ্বৰৰ, ব্ৰহ্মাণ্ডৰ সংকেত। তো ব্ৰহ্মাণ্ডে আমাক সকলো সময়তে সংকেত দিয়ে আমি শুদ্ধ পথত গৈ থাকিবৰ কাৰণে। আৰু ব্ৰহ্মাণ্ডৰ ওচৰত আহিবৰ কাৰণে যেতিয়া আমি শুদ্ধ ভাৱধাৰা, চিন্তাধাৰা শুদ্ধ হ'ব লাগিব, কাৰো প্ৰতি বেয়া ভাৱ নাথাকিব লাগিব, কাৰো প্ৰতি হিংসা ভাৱ নাথাকিব লাগিব, তেতিয়া অট'মেটিকলি ঈশ্বৰৰ সংকেত অহা আৰম্ভ হৈ যায়। বন্ধুসকল, আপোনালোকে একবাৰ হ'লেও অনুভৱ কৰিব যে আমাক সেই সংকেতকণ দিয়ে। হয়, মোক বহুতে পাগল ভাবিব পাৰে বা কিবা ভাবিব পাৰে, কিন্তু ময়ো কেতিয়াবা অনুভৱ কৰিছিলোঁ যে মই যে ভিডিঅ' বনাই আছোঁ, এইবিলাক যে কৰি আছোঁ, মোৰতো ভিউজো নাহে। তো মোৰ ভিউজ নাহে, হেৰি নাহে, তাৰমানে মই এনেই কিবা কৰি আছোঁ নেকি, মই পাগল হৈ গ'লোঁ নেকি সঁচাকৈ, মোৰ নিজৰ ভাৱনা আহে। কিন্তু তাৰ পিছ মুহূৰ্ততে মোৰ সংকেত আহে, তুমি সঠিক পথত গৈ আছোঁ, মই শুদ্ধ পথত গৈ আছোঁ। কাৰণ কেলে, মই পেজ এটা বেলেগ বনাব চেষ্টা কৰিছিলোঁ, যে এই পেজটোত মোৰ মানে ভিউজ অহা নাই, এনেই মানে মই কৈ থকা নিচিনা হৈছে, ভিউজে অহা নাই। তো মই বেলেগ এটা পেজ বনাবলৈ গৈছোঁ, তেনেকুৱাতে মই এটা সংকেত পাই গ'লোঁ। সংকেত কি জানেনে? এটা ভিডিঅ' পাই গ'লোঁ। আৰু সেই ভিডিঅ'টোত কি আছিলে যে আমি যিদৰে বিচাৰিম সেইদৰে ব্ৰহ্মাণ্ডে নিদিয়ে। ব্ৰহ্মাণ্ডে যেনেকৈ দিব নহয়, আমাৰ ভাল চিন্তা কৰি দিব, আমাৰ কিবা এটা ভাল চিন্তা কৰিয়ে ব্ৰহ্মাণ্ডে সকলো দিয়ে। গতিকে তাৰপিছত মই চিন্তা কৰিলোঁ যে ভিউজ যে অহা নাই, কিয় অহা নাই? একচুৱেলি কিয় অহা নাই, যে যিসকলৰ ভগৱানৰ আশীৰ্বাদ হৈছে, যিসকলে মানে ভগৱানে বিচাৰিছে যে এইসকলে জানক, এই কথাখিনি জানক, সেইসকলেহে মোৰ ভিডিঅ' চাই আছে। আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই নহয়, একবাৰ উপলব্ধি কৰিব যে কথাখিনি সত্য হয় নে নাই। আপোনালোকে নিজে একবাৰ মনৰ পৰা, একদম অন্তৰৰ পৰা, ভিতৰৰ পৰা জানিব চেষ্টা কৰিব যে বস্তুটো সত্য হয় নে নাই। আপুনি নিজে সংকেত পাব। ঈশ্বৰে আমাক বহুত ধৰণৰ, ব্ৰহ্মাণ্ডে বহুত ধৰণে আমাক সংকেত দিয়ে। ঠিক আছে, তো মই সেইকাৰণে কৈছোঁ যে মোৰ এই অদ্ভুত সংসাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মোৰ এই অদ্ভুত সংসাৰত আপোনালোকে এটাই পাব
যে ইউনিভাৰ্ছে কেনেকৈ কথা পাতে, ইউনিভাৰ্ছৰ লগত আমি কেনেকৈ কথা পাতিব পাৰোঁ, ঠিক আছে, সেই বিষয়েহে আলোচনা কৰিম। মই অন্য আলোচনা এই যোনটো পেজ, এই পেজত মই অন্য বিষয়ে আলোচনা নকৰোঁ, ঠিক আছে। তো মই সদায় এটাই ভাবিম যাতে সকলোৰে ভাল হওক, মানে মই সেইকাৰণে সদায় প্ৰাৰ্থনা কৰোঁ যে ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডে সকলোকে ভালে ৰাখক, কুশলে ৰাখক, তাৰে কামনাৰে সদায় ভিডিঅ'টো বনাওঁ, হয়নে। তো মই এইটো এনেই নবনাই, মোৰ ঈশ্বৰৰ সংকেত পাই পেলাইহে মই বনাওঁ। বন্ধুসকল, মই এসময়ত নাস্তিকৰ দৰে কাম কৰি ফুৰিছিলোঁ। ময়ো এসময়ত বিভিন্ন ধৰণৰ ভগৱানক বিচাৰিব যোৱা বিভিন্ন ধৰণৰ কৰ্ম কৰিছিলোঁ। মই মানে বেলেগ বেলেগ নিয়মেৰে ভগৱানক বিচাৰিবলৈ গৈছিলোঁ, কিন্তু মই এইটো বুজি পোৱা নাছিলোঁ যে মই য'ত আছোঁ, মোক য'ত পঠিয়াইছে ঈশ্বৰে, সেই জেগাতে মই ভগৱানৰ লগত কানেক্ট হ'ব পাৰিম, মাত্ৰ মোৰ ভাৱনা শুদ্ধ হ'ব লাগিব, মোৰ চিন্তাধাৰা শুদ্ধ হ'ব লাগিব, মোৰ মানসিকতা শুদ্ধ হ'ব লাগিব। যদি মোৰ মানসিকতাত মই বেলেগ কিবা ভাবি থাকোঁ, বেলেগ চিন্তা কৰি থাকোঁ, তেতিয়া মোক ইউনিভাৰ্ছে কেতিয়াও মোক সেই সংকেতকণ নিদিয়ে, ঠিক আছে। তো বন্ধুসকল, মই এনেই ভিডিঅ' বনোৱা নাই, প্ৰত্যেকটো মোৰ অভিজ্ঞতা, মোৰ জীৱনৰ অভিজ্ঞতাৰে আপোনালোকৰ ওচৰত ভিডিঅ' বনাই আছোঁ। তো আপোনালোকে যি মোৰ ভিডিঅ' পাইছে, সেই ভিডিঅ'টো যে আপোনালোকৰ ওচৰত পাইছেগৈ মোৰ ভিডিঅ'টো, সেইসকলে এনেই পোৱা নাই, এইটো ঈশ্বৰৰ আশীৰ্বাদ, ব্ৰহ্মাণ্ডৰ সেইটো আজ্ঞা, ঠিক আছে, যে তেওঁৰ ওচৰত এই ভিডিঅ'টো পাব লাগে। আৰু মই যে ভিডিঅ'টো বনাই আছোঁ এনেই বনাই থকা নাই, সেইটো ব্ৰহ্মাণ্ডৰ আশীৰ্বাদ, ঠিক আছে। মই কোনো স্ক্ৰিপ্ট লেখা নাই, কোনো মোৰ লিখি ৰাখিছোঁ তাৰ পৰা মই চাই কৰিছোঁ, তেনেকুৱা নহয়। মোৰ যিটো মনত আহিছে সেইটোকে মই কৈ আহিছোঁ। বন্ধুসকল, মই ৰিয়েলিটিত বনাই আছোঁ ভিডিঅ'। মই ক'ৰবাত স্ক্ৰিপ্ট বনাই পেলাই মই স্ক্ৰিপ্ট চাই বোলে এনেকৈ হ'ব লাগিছিলে, ইটো কি হৈছে, আকৌ এবাৰ চাই লৈছোঁ, এনেকৈ তাৰপিছত মই ক'ৰবাত যদি মোৰ ভিডিঅ'টোত কাট পায়, তাৰপাছত চাব, কাট থাকিব, ক'ত কাট থাকিব জানে, ক'ৰবাত যদি মোৰ মিষ্টেক, ভুলতে কিবা ৱৰ্ড ওলাই গৈছে, সেইটো মই কাট কৰোঁ, কিন্তু মোৰ ভিডিঅ'টো সম্পূৰ্ণ মোৰ ৰিয়েলিটিত বনাওঁ। মোৰ যোনটো মনৰ পৰা ভাৱনা আহে, সেই ভাৱনাৰে মই ভিডিঅ' বনাওঁ। তো মই এনেই ভিডিঅ' নবনাওঁ, ঠিক আছে। তো বন্ধুসকল, যিখিনি ভিডিঅ' বনাওঁ নহয়, প্ৰত্যেকটো ঈশ্বৰৰ সংকেতত, ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ সংকেতত। মই শুই থাকোঁ, ভাবি থাকোঁ, পটককৈ মনলৈ ভাৱ এটা আহে যে এনেকুৱা এটা ভিডিঅ' হ'ব লাগে, আৰু তেনেকেই মই ভিডিঅ'বিলাক বনাই গৈ আছোঁ, ঠিক আছে। তো বন্ধুসকল, ইউনিভাৰ্ছে ব্ৰহ্মাণ্ডে আমাক সংকেত দিয়ে, ইয়াতে প্ৰমাণ যে ইউনিভাৰ্ছে ব্ৰহ্মাণ্ডে আমাক সংকেত দিয়ে। আমি নিজে নিজে একোৱেই কৰিব নোৱাৰোঁ। আমি ভাল কৰ্ম এটা, ঈশ্বৰৰ কৰ্ম এটা কৰিবলৈ গৈছোঁ নহয়, সেইটো ঈশ্বৰৰ আজ্ঞা লাগিব, ভগৱানৰ আজ্ঞাও লাগিব, ব্ৰহ্মাণ্ডৰ আজ্ঞা লাগিব। ব্ৰহ্মাণ্ডৰ আজ্ঞাৰ অনুসাৰে অবিহনে আমি একো কৰ্মই কৰিব নোৱাৰোঁ। আমি যি কৰি আছোঁ, যোনটো মানে সঁচা কৰ্ম, শুদ্ধ কৰ্ম, ঠিক আছে, যিখিনি শুদ্ধ কৰ্ম কৰি আছোঁ বা ভগৱানৰ নাম লৈছোঁ, ব্ৰহ্মাণ্ডৰ নাম লৈছোঁ, সেইটো মোৰ নিজৰ ইচ্ছাই লোৱা নাই, ব্ৰহ্মাণ্ডৰ আশীৰ্বাদত লৈ আছোঁ। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে মোৰ ভিডিঅ'টো, আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'টো যিসকলে চাই, সেইসকলক মই অনুৰোধ যে লাইক কমেণ্ট কৰিব, যাতে মোৰ ভিডিঅ'টো আগুৱাই যায়। এইটো সত্য কথা যে ঈশ্বৰৰ ইচ্ছা অবিহনে, ঈশ্বৰৰ ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ইচ্ছা অবিহনে কেতিয়াও সেইটো আগুৱাই নাযায়। ইউনিভাৰ্ছৰ মানে সেইটো আজ্ঞা লাগিব যে এইসকল ব্যক্তিয়েহে এনেকুৱা ধৰণৰ ভিডিঅ' চাব, নহ'লে যিসকল ভিডিঅ' চাই আপোনালোকেতো গম পায় যে হায়েষ্ট ভিউজ কিহত আহে। তো আমাৰ চাওক, আজি যদি মই ভিডিঅ' ভাল মানে ভাইৰেল হোৱা ভিডিঅ' বনাবলগীয়া হ'লহেঁতেন নহয়, তো মই তেনেকুৱা ভিডিঅ' বনাবলৈ চাইলোহেঁতেন, এই ক'ৰবাত ভাত খাই থকা, চাহ খাই থকা, হয়নে। তো মই সেইবিলাক ভিডিঅ' বনোৱা নাই, কিন্তু বনাইছোঁ কেনেকুৱা ধৰণৰ ভিডিঅ' যে ঈশ্বৰৰ বিষয়ে, যোনটোত ভিউজেই নাই, কাৰণ তাত মানুহে নাচায়, বহুত কম, 98% মানুহে নাচায়, মাত্ৰ 2% মানুহেহে চায়। তো এনেকুৱা ধৰণৰ ভিডিঅ' কিয় বনাই আছোঁ, মাত্ৰ আজ্ঞা, ঈশ্বৰৰ আজ্ঞা। তো ঈশ্বৰে যেতিয়া দিব তেতিয়াই দিব। মই কেতিয়াও মানে ফলৰ আশা কৰি কাম কৰা নাই, মই মাত্ৰ কৰ্ম কৰি আছোঁ ব্ৰহ্মাণ্ডৰ ঈশ্বৰৰ আশীৰ্বাদত, ঠিক আছে।
তো বন্ধুসকল, আপোনালোকে সকলোৱে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে বা মোৰ ফেচবুক পেজটোত ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।